নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই অকণমান ব্যতিক্ৰমী ধৰণৰ ভিডিঅ' এটা লৈ আহিছোঁ। যিহেতু আমি সকলোৱে জানো পঞ্চায়ত ইলেকশ্যন সমাগত মে'ৰ 7 তাৰিখে হ'ব। বিভিন্ন পৰ্যায়ত হ'ব। কেইখনমান ডিষ্ট্ৰিক্টত 7 তাৰিখে হ'ব পঞ্চায়ত ইলেকশ্যন, তাৰপিছত পৰ্যায়ক্ৰমে হ'ব। এতিয়া আপোনালোকে চাব, বিশেষকৈ যিসকল কৰ্মচাৰী প্ৰিজাইডিং অফিচাৰৰ দায়িত্বত আছে তেখেতসকলৰ বাবে মই আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। জাষ্ট মই 3খন ফৰ্ম দেখুৱাম ইয়াতে। 3খন ডিক্লেৰেশ্যন ফৰ্ম খুবেই প্ৰয়োজন আৰু এই 3খনৰ 2খন অতিকৈ প্ৰয়োজন। এখন হৈছে ভোট গ্ৰহণৰ আৰম্ভণিতে, মানে ভোট গ্ৰহণ ষ্টাৰ্ট কৰাৰ আগত ডিক্লেৰেশ্যনখন ফৰ্ম মানে ফিল আপ কৰিব লাগিব। তেখেতে ডিক্লেয়াৰ কৰিব লাগিব। আৰু ভোট গ্ৰহণ শেষ হোৱাৰ পিছত এখন ডিক্লেৰেশ্যন ফৰ্ম তেখেতসকলে ফিল আপ কৰিব লাগিব। আৰু মাজৰখন এইটো মানে পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। ধৰক যিহেতু আমি সকলোৱে জানো ইয়াতে EVM ইউজ কৰা নহয়, ইয়াতে বেলট বক্স থাকিব। যদি কিবা কাৰণত ভোটাৰৰ সংখ্যা বেছি হয়, বেলট বক্সটো মানে সৰু হয়, ধৰক সৰু দিছে, তেতিয়াহ'লে আৰু এটা নতুনকৈ বেলট বক্স ইউজ কৰিব লগা হয়। যদি ইছ্যু কৰিব লাগে তেতিয়াহ'লে আৰু এখন ডিক্লেৰেশ্যন ফৰ্ম আপোনালোকে ফিল আপ কৰিব লাগিব। তাতে চিৰিয়েল নাম্বাৰটো দিব লাগিব বাকচৰ। ঠিক আছে। এতিয়া মই আৰু প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীখনটো খুবেই ইম্পৰ্টেণ্ট। তাৰ ওপৰত মই নেক্সট এটা ভিডিঅ' লৈ আহিম কেনেকৈ ফিল আপ কৰা যায়। আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনত যিখিনি প্ৰপত্ৰ ফিল আপ কৰিব লাগিব ফৰ্ম, গোটেইখিনি অসমীয়াতে থাকিব বুলি শুনা পাইছোঁ। গতিকে মই অসমীয়াতে এটা চেম্পল লৈ আহিছোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি। চাব ইয়াতে এইখন অনুবন্ধ 4 প্ৰপত্ৰ নং 17। এইখন চাব, ভোট গ্ৰহণ আৰম্ভ হোৱাৰ আগতে প্ৰিজাইডিং বিষয়াই দিয়া ঘোষণা। চাব ইয়াতে আপোনালোকে এতিয়া পঞ্চায়ত নিৰ্বাচন, জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম লাগিব। ইয়াতে প্ৰথমটোত লাগিব আপোনালোকক জিলা পৰিষদ সমষ্টিৰ নম্বৰ আৰু নাম লাগিব। ইয়াতে এইটো আপোনালোকে সেইদিনাখন গমেই পাই যাব। আপোনালোকৰ মুখস্থই থাকিব, কাৰণ লিখিয়ে থাকিব লাগিব। আঞ্চলিক পঞ্চায়তৰ নম্বৰ আৰু নাম লাগিব ইয়াতে। তাৰ পাছত গাঁও পঞ্চায়তৰ নম্বৰ আৰু নাম ইয়াতে লাগিব। গাঁও পঞ্চায়ত সমষ্টিৰ নম্বৰ আৰু নাম যিটোৱে প্ৰযোজ্য হয় বুলি কৈছে, ইয়াতে এইটো ফিল আপ কৰিব লাগিব। এইখিনি বুজি পাইছে, এইখিনি চিম্পলকৈ আছে। ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম। এতিয়া ভোট গ্ৰহণ কেন্দ্ৰৰ এটা নাম থাকিব। ধৰক বেছিভাগ গভমেণ্ট বিল্ডিঙতে হয়, বিদ্যালয় তেনেকুৱা ধৰণতে হয়, LP স্কুল, ME বা হাইস্কুল। নামটো লিখিব লাগিব আৰু ধৰক নম্বৰটো লিখিব লাগিব। কেতিয়াবা দুটা থাকিলে বাওঁ আৰু সোঁ, লেফ্ট এণ্ড ৰাইট, সেইটো মেনশ্যন কৰিব লাগিব। আৰু ভোট গ্ৰহণৰ তাৰিখ, ধৰক মই এটা এক্সাম্পল দিছোঁ, 7 তাৰিখে হ'লে 7 মে' বুলি লিখিব লাগিব। ইয়াতে চাব, ইয়াতে দিয়া আছে, মই ইয়াৰ দ্বাৰা ঘোষণা কৰোঁ যে, এইখিনি আপোনালোকে পঢ়ি ল'ব আৰু মই পঢ়ি নাথাকোঁ। মই পলিং এজেণ্ট আৰু পলিং এজেণ্টৰ উপস্থিতিত আৰু অন্য ব্যক্তিসকলক দেখাইছোঁ যে ভোট গ্ৰহণৰ বাবে ব্যৱহাৰ কৰিবলগীয়া বেলট বাকচটো খালী। সেইটোতো খুবেই ইম্পৰ্টেণ্ট। মানে বেলট বাকচটো খালী হ'ব লাগিব, তেখেতসকলক দেখুৱাব লাগিব। কাৰণ যদি আগতেই তাতে যদি ইছ্যু হৈ থকা বেলট থাকে, তেনেকুৱা ধৰণৰ মনত বিভিন্ন প্ৰশ্ন আহি যায় নাচালে, দেখাব লাগিব। আৰু এটা খুবেই ইম্পৰ্টেণ্ট এটা এড্ৰেছ টেগ আপোনালোকে পুলিং ষ্টেচনৰ নাম্বাৰ, পুলিং ষ্টেচনৰ নেম আৰু কোনটো গাঁও পঞ্চায়তৰ আণ্ডাৰত পৰিছে আপোনালোকে সেইটো ফিল আপ কৰি, এড্ৰেছ টেগ এটা ফিল আপ কৰি আপোনালোকে খালী যিটো বাকচ ব্লেংক বক্সটোত আপোনালোকে সোমাই দিব ভোট গ্ৰহণ আৰম্ভ কৰাৰ আগত। সেইটো দেখুৱাব আগতে সকলোকে, পুলিং এজেণ্ট আৰু বিষয়াসকলক, আৰু অন্য যদি গাঁওবুঢ়া বা তেনেকুৱা ধৰণৰ ব্যক্তি থাকে তেখেতসকলক দেখুৱাব। তাৰ পাছত আপোনালোকে পেপাৰ চিল, গ্ৰীণ পেপাৰ চিল ইউজ কৰি বাকচটোত গমেই পাইছে কেনেকৈ ABC তেনেকুৱা টাইপ থাকে, কিন্তু পেপাৰ চিলখনৰ ওলোটা ছাইডত প্ৰিজাইডিং বিষয়াই চহী কৰিব লাগিব। আৰু ইয়াতে ইচ্ছুক বুলি আছে, কিন্তু আপোনালোকে পুলিং এজেণ্টৰ চহী ল'ব আৰু বিষয়াসকলৰো চহী ল'ব। ফাৰ্ষ্ট পুলিং, ছেকেণ্ড পুলিং, থাৰ্ড পুলিং অফিচাৰৰ তেনেকৈ লৈ আপোনালোকে এইখন ওলোটা পিঠিৰ ফালে চহী ল'ব। তাৰপিছত এইখন চিল কৰাৰ পিছত বেলট বক্সটো আপোনালোকে বন্ধ কৰি দিব। বন্ধ কৰাৰ পিছত বেলট বক্সত দুটা ফুটা দেখা পাব আপোনালোকে, তাতে এডাল গুণা লগাই আপোনালোকে এইটো চিল কৰি দিব, এড্ৰেছ টেগ এটা লগাই। ঠিক আছে।
এতিয়া চাব এইখিনি হ'ল এইটো সিম্পল ৱাৰ্ডত আছে এইটো ডিক্লাৰেশ্যন দিছে যিহেতু গতিকে চাব এবাৰ আপোনালোকে আৰু শেষত আপোনালোকে প্ৰিজাইডিং বিষয়াৰ সহি গতিকে আপোনাৰ নিজৰ সহিটো ইয়াতে কৰিব লাগিব আৰু পুলিং এজেণ্টৰ সহি আছে পুলিং এজেণ্টৰ সহিত আপোনালোকে চাব ইয়াতে পুলিং এজেণ্টৰ সহিত আপোনালোকে চাব এজেণ্টৰ সহি ইয়াতে ল'ব লাগিব এজেণ্টজনৰ নাম আৰু কোন প্ৰাৰ্থীৰ হৈ আহিছে এজেণ্টজন এই প্ৰাৰ্থীজনৰ নাম কিন্তু ইয়াতে হ'ব লাগিব মই পি বুলি দিছোঁ এনে কেণ্ডিডেটৰ নাম ইয়াতে দিব লাগিব আৰু ইত্যাদি নিম্নলিখিত পুলিং এজেণ্টসকলে সহি কৰিবলৈ অমান্তি হ'ল গতিকে এইখিনিলৈকে যাব নালাগে আপোনালোকে য'তত কোনোবা পুলিং এজেণ্টে হয়তো সহি নকৰিবও পাৰে তেতিয়া তলত লিপিবদ্ধ কৰিব লাগিব ইয়াতে আৰু ইয়াতে প্ৰাৰ্থীৰ নাম দিব লাগিব তাৰিখটো দিব লাগিব আৰু প্ৰিজাইডিং বিষয়া ইয়াতে আৰু এটা ছিগনেচাৰ ল'ব লাগিব ঠিক আছে এইখিনি আছিলে আমাৰ ভোট গ্ৰহণৰ পূৰ্বে যিখন ঘোষণাপত্ৰ ফিল আপ কৰিব লাগে এতিয়া আমি লাষ্ট মানে যিখন ভোট গ্ৰহণৰ শেষত ফিল আপ কৰিব লাগে সেইখন আমি চাম এতিয়া এইখন চাব সৰি মই তাৰ আগতে আৰু এখন দেখাওঁ পৰৱৰ্তী বেলেট বাকচ মানে এটা শেষ হৈ গ'ল বেলেট বাকচ ফুল হৈ গ'ল আৰু এটা আপুনি ইছ্যু কৰিব তেতিয়া এখন চাব একদম চিম্পল ফৰ্মত আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু নাম তাৰপিছত ভোট গ্ৰহণৰ তাৰিখ আৰু ইয়াতে চাব মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে মই পুলিং এজেণ্ট আৰু উপস্থিত আন ব্যক্তিসকলক প্ৰদৰ্শন কৰিছোঁ যে ভোট গ্ৰহণত ব্যৱহাৰ কৰা দ্বিতীয় বা তৃতীয় কেতিয়াবা তিনিটাও ইউজ কৰিব লগা হ'ব পাৰে যদি সৰু বাকচ দিয়ে বেলট বাকচ খালী মানে প্ৰচেছটো একেই হ'ব তাতেও এটা এড্ৰেছ টেগ ভৰাই দিব লাগিব আৰু বাকচটো খালী নে কি দেখাব লাগিব আৰু তাতেও পেপাৰ চিল ইউজ কৰিব লাগিব ওলোটা পিঠিত আপোনালোকৰ সহি ল'ব লাগিব তাৰপিছত গ্ৰীণ পেপাৰ চিল ইউজ কৰি সেইটো আকৌ মোহৰ লগাব লাগিব আপোনালোকে এড্ৰেছ টেগ এটা লগাই দিব লাগিব তাৰপিছত আকৌ গাঁঠিটো খুলি লাষ্টত আপোনালোকে আকৌ ক্লোজ কৰাৰ টাইমত এইটো ক্লোজ কৰি আকৌ বান্ধি দিব লাগিব তাৰপিছত চিল কৰাৰ পিছত আকৌ এড্ৰেছ টেগ এটা লগাব লাগিব বাকচটোত ঠিক আছে আৰু এইখিনি মই ৰিপিট কৰি নাথাকোঁ ভোট গ্ৰহণ এজেণ্টৰ সহি প্ৰথম যিটো ডট আছে তাতে এজেণ্টৰ হ'ব আৰু ব্ৰেকেট যে দিয়া আছে তাতে প্ৰাৰ্থীৰ নাম হ'ব মানে কোন কেণ্ডিডেটৰ এগেইনষ্টে এই এজেণ্টজন আহিছে মানে কোনে এপইণ্ট কৰিছে কোনজন কেণ্ডিডেটে এপইণ্ট কৰিছে তেখেতক এইখিনি আৰু লাষ্টত আছে নিম্নলিখিত পুলিং এজেণ্ট মানে কোনোবা অমান্তি হ'লে তাতে তেখেতৰ নামটো ইয়াতে লিখি ৰাখিব শেষত তাৰিখ আৰু প্ৰিজাইডিং বিষয়াৰ সহি আছে এইখিনি কৰি ল'ব আপোনালোকে তাৰপিছত আমি ভোট গ্ৰহণৰ শেষত যিখন হ'ব ডিক্লাৰেশ্যন ফৰ্ম সেইখন আমি এতিয়া চাম এইখন চাওক ভোট গ্ৰহণ শেষ হোৱাৰ পিছত দিয়া ঘোষণা মই বেলট গ্ৰহণ শেষ হোৱাৰ সময়ত ভোট গ্ৰহণ কেন্দ্ৰত উপস্থিত থকা নিম্ন স্বাক্ষৰকাৰী পুলিং এজেণ্টসকলক নিৰ্ধাৰিত প্ৰপত্ৰত বেলট কাগজৰ হিচাপৰ এখনকৈ প্ৰত্যায়িত প্ৰতিলিপি প্ৰদান কৰিছোঁ আৰু খুবেই ইম্পৰ্টেণ্ট আপোনালোকে বেলট পেপাৰ একাউণ্টটোৰ এটা জেৰক্স কপি দিব লাগিব তেখেতসকলক মানে একচুৱেল পোল কিমান হ'ল কিমান বেলট পেপাৰ ইছ্যু হৈছিলে তেতিয়া এটা আইডিয়া থাকে পুলিং এজেণ্টসকলে হয়তো জেৰক্স কৰি লৈ যাব নহ'লে মোবাইলত ফটো মাৰি লৈ যাব পাৰে তাৰপিছত ইয়াতে তাৰিখ দিব লাগিব প্ৰিজাইডিং বিষয়াৰ সহি বাকীখিনি একেই ইয়াতে এই এজেণ্টসকলৰ সহি লাগিব ব্ৰেকেটত লাগিব প্ৰাৰ্থীৰ মানে নাম কোনজন প্ৰাৰ্থীয়ে মানে এজেণ্ট হয় তেখেত আৰু এটা আছে এইটো মানে কোনোবাই সহি কৰিবলৈ ইচ্ছুক নহ'লে ইয়াতে লাগিব গতিকে আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে ইয়াৰ পিছত মই নেক্সট ভিডিঅ'টোত প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰীখন কেনেকৈ ফিল আপ কৰা হয় আৰু বেলট পেপাৰ একাউণ্ট যিটো আছে কেনেকৈ মানে কাউণ্ট কৰা হয় ধৰক আপোনাৰ কিমানকেইখন বেলট কাগজ ইছ্যু হ'ল সহি কৰা কিমানকেইখন আছে সহি নকৰা কিমান আছে কিমান ইউজ হ'ল কিমান ইউজ নহ'ল মানে ব্যৱহাৰ নোহোৱাখিনি ৰৈ যাব সেইখিনি আপোনালোকে নিৰ্দিষ্ট খামত ভৰাই দিব লাগিব আৰু লগতে আপোনালোকৰ যদি কোনোবা এটা যিকোনো এখন বেলট যদি মিছ ইউজ বা যিকোনো মানে টেম্পাৰ হয় মানে বেয়া হৈ যায় তেতিয়া সেইখনো আপোনালোকে তাতে ইছ্যু কৰিব লাগিব লিখিব লাগিব যে এখন বেয়া হ'ল এইটো নাম্বাৰটো দিব লাগিব কিমানখিনি সংখ্যক বেয়া হ'ল গতিকে মই নেক্সট ভিডিঅ'ত লৈ আহিম আৰু ভিডিঅ'টো শেষলৈকে ধৈৰ্য ধৰি চোৱাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ